Chapter 12 Sound Shabdo. What is a wave? Wave is a form of disturbance in a medium. তৰংগ হৈছে এটা মাধ্যমত সৃষ্টি হোৱা এক প্ৰকাৰৰ আলোড়ন। এতিয়া আমি শিলগুটি এটা পুখুৰী এটালৈ যদি দলিয়াই দিওঁ, পুখুৰীত এতিয়া আমি কি দেখিম যে পুখুৰীটোত ৱাটাৰ ৱেভ ক্ৰিয়েট হৈছে বা পানীৰ কিছুমান ঢৌ সৃষ্টি হোৱা আমি দেখিম। প্ৰথমতে প্ৰাৰম্ভিক অৱস্থাত ইনিচিয়েলি পুখুৰীটোত থকা পানীখিনি ষ্টেবল কণ্ডিশ্যনত আছিলে বা ইকুইলিব্ৰিয়াম ষ্টেটত আছিলে বা সাম্য অৱস্থাত আছিলে বুলি ধৰিব পাৰোঁ আমি। কিন্তু শিলগুটিটো দলিয়াই দিয়াৰ লগে লগে সেই মিডিয়ামটোত ৱাটাৰ মিডিয়ামটোত এটা ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হ'ল। সেই ডিষ্টাৰ্বেঞ্চটো কি হ'ব, ট্ৰেভেল কৰিব। সেই ডিষ্টাৰ্বেঞ্চটো ট্ৰেভেল কৰিব আৰু সেই যিটো আলোড়ন সৃষ্টি হ'ল, সেই আলোড়নটো কি হ'ব, এটা মূৰৰ পৰা ইটো মূৰ পাবগৈ। আৰু এই যিটো আলোড়ন সৃষ্টি হ'ল, মাধ্যমটোত যিটো আলোড়ন সৃষ্টি হ'ল, এই আলোড়নটো হৈছে তৰংগ। এই ক্ষেত্ৰত আমি ৱাটাৰ ৱেভ বুলি কওঁ। এতিয়া ৱেভক আমি বা তৰংগ এটাক আমি বহু প্ৰকাৰৰ হ'ব পাৰে। ইট কেন বি অফ ভেৰিয়াছ টাইপছ। এজ ফৰ এক্সাম্পল উই হেভ মেকানিকেল ৱেভ, যান্ত্ৰিক তৰংগ, চাউণ্ড ৱেভ। যান্ত্ৰিক তৰংগ বুলি ক'লে বা মেকানিকেল ৱেভ বুলি ক'লে চাউণ্ড ৱেভ, ৱেভ ইন এ ষ্ট্ৰিং। ৱেভ ইন এ ষ্ট্ৰিং বুলি ক'লে আমি দুটা মূৰত খুব টানকৈ, দুটা মূৰত যদি খুব টানকৈ বান্ধি এডাল তাঁৰ আমি ৰাখোঁ আৰু সেই তাঁৰডাল যদি আমি টানি দিয়াৰ লগে লগে সেই তাঁৰডালত যোনটো তৰংগ সৃষ্টি হোৱা আমি দেখিম, তাকেই ৱেভ ইন এ ষ্ট্ৰিং বুলি কোৱা হৈছে। এই ক্ষেত্ৰত এইবোৰ হৈছে কি মেকানিকেল ৱেভ। চাউণ্ড ৱেভ হওক বা ৱেভ দেট ইজ প্ৰডিউচ ইন এ ষ্ট্ৰিং, দেট আৰ অল মেকানিকেল ৱেভছ। এতিয়া মেকানিকেল ৱেভ হওক আচলতে কি লাগে, এটা মিডিয়াম লাগে ফৰ প্ৰপেগেশ্যন। Mechanical wave requires a medium for propagation. Mechanical wave requires a medium for propagation. যান্ত্ৰিক তৰংগৰ সঞ্চালনৰ কাৰণে এটা মাধ্যমৰ প্ৰয়োজন। We have another type of wave that is electromagnetic wave which will get in higher class, and also another wave that is matter wave. কিন্তু এটা কথা মন কৰিবা, ইলেক্ট্ৰমেগনেটিক ৱেভক কিন্তু কোনো ধৰণৰ মেটেৰিয়েল মিডিয়াম দৰকাৰ নাই for propagation. There is no requirement of material medium for electromagnetic wave to propagate. বিদ্যুৎ চুম্বকীয় তৰংগ বুলি কয়। বিদ্যুৎ চুম্বকীয় তৰংগক কোনো ধৰণৰ পদাৰ্থ মাধ্যমৰ প্ৰয়োজনীয়তা নাই সঞ্চালনৰ কাৰণে। মানে বিদ্যুৎ চুম্বকীয় তৰংগৰ সঞ্চালনৰ কাৰণে কোনো ধৰণৰ পদাৰ্থ মাধ্যমৰ প্ৰয়োজনীয়তা নাই। শব্দ তৰংগ নহয়, পোহৰ হৈছে এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। পোহৰৰ তৰংগ হৈছে এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। লাইট ৱেভ ইজ এ কাইণ্ড অফ ইলেক্ট্ৰমেগনেটিক ৱেভ। উইল গেট ডিটেইলছ অন দিছ ইলেক্ট্ৰমেগনেটিক ৱেভ এট হায়াৰ ক্লাছেছ। নাও উই হেভ টু ষ্টাডি অনলি এবাউট দ্য মেকানিকেল ৱেভ, দেট ইজ উইল ষ্টাডি অনলি চাউণ্ড ৱেভ ইন দিছ চেপ্টাৰ। ইয়াত এটা কথা ইম্পৰ্টেণ্ট তোমালোকে জানি থোৱা উচিত। Wave transports energy and momentum as it propagates through a medium. তৰংগই কি কৰে, মাধ্যম এটাৰ মাজেদি সঞ্চালন হওঁতে শক্তি আৰু ভৰবেগ লগতে কঢ়িয়াই লৈ যায়। এতিয়া ডিপেণ্ডিং অন দ্য নেচাৰ অফ অচিলেশ্যন অফ দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকলছ অফ এ মিডিয়াম, মানে শব্দ তৰংগ এটা মাধ্যমৰ মাজেদি সঞ্চালন হওঁতে মাধ্যমটোৰ উপাদানসমূহৰ দোলনৰ প্ৰকৃতি লৈ বা দোলনৰ প্ৰকৃতিৰ সাপেক্ষে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ তৰংগবোৰ, ট্ৰেন্সভাৰ্ছ আৰু লঞ্জিটিউডিনেল ৱেভ। অসমীয়াত ক'লে অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ তৰংগ। এতিয়া লঞ্জিটিউডিনেল ৱেভ কাক কয়, তাকে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। হোৱাট ইজ এ লঞ্জিটিউডিনেল ৱেভ? ইফ দ্য কনষ্টিটুৱেণ্টছ অফ দ্য মিডিয়াম অচিলেটছ পেৰেলেল টু দ্য ডাইৰেকশ্যন অফ ৱেভ প্ৰপেগেশ্যন, দ্য ৱেভ ইজ কল্ড লঞ্জিটিউডিনেল ৱেভ। চাউণ্ড ৱেভ ইজ এ লঞ্জিটিউডিনেল ৱেভ। যদি মাধ্যম এটাৰ উপাদানসমূহ তৰংগ সঞ্চালনৰ দিশৰ সাপেক্ষে সমান্তৰালকৈ দোলন কৰে, তেনে তৰংগক কি কোৱা হয়, অনুদৈৰ্ঘ্য তৰংগ বোলা হয়। যেনে উদাহৰণস্বৰূপে শব্দ তৰংগ হৈছে এবিধ অনুদৈৰ্ঘ্য তৰংগ। ইয়াতে মই এটা চিত্ৰ দি থৈছিলোঁ বা এটা ফিগাৰ দি থৈছিলোঁ, তোমালোকে ইয়াত চোৱা।
ইয়াত মই কি কৰিছিলোঁ, এডাল সৰু পাইপ লৈছোঁ, সেই পাইপডালৰ এটা মূৰত মই কি কৰিছোঁ, চাউণ্ডৰ চ'ৰ্চ এটা আমি ৰাখিছোঁ, শব্দ তৰংগৰ উৎস এটা আমি ৰাখিছোঁ, আৰু আনটো মূৰত, পাইপডালৰ আনটো মূৰত মই এটা পিষ্টন ৰাখিছোঁ। আমি ধৰি লওঁ যে আমি এটা পিষ্টন ৰাখিছোঁ, পিষ্টনটো মুভেবল হয়, পিষ্টনটোৱে গতিশীল কৰিব পাৰে, ওপৰলৈ তললৈ গতি কৰিব পাৰে বুলি আমি ধৰি লৈছোঁ। এতিয়া আমি কি কৰিম, যেতিয়া এই চাউণ্ড ৱেভৰ চ'ৰ্চটোৱে বা শব্দ তৰংগ উৎসটোৱে যেতিয়া শব্দ তৰংগ নিৰ্গত কৰিব, when this source of sound will emit sound wave, what will observe that, আমি অবজাৰ্ভ কৰিম যে এই পিষ্টনটোৱে ওপৰলৈ আৰু তললৈ গতি কৰিছে, আমি এনেকুৱা অবজাৰ্ভ কৰিম। উইল অবজাৰ্ভ that the piston will move up and down। আমি এই ফিন'মেনাটো এক্সপ্লেইন কৰিব পাৰিম, আৰু এই ফিন'মেনাটো এক্সপ্লেইন কৰি আমি এইটো গম পাম যে চাউণ্ড ৱেভ ইজ একচুৱেলি এ লঞ্জিটুডিনেল ৱেভ। ইয়াৰ ওপৰত মই যিটো এক্সপ্লেনেশ্যনটো মই ডিটেইলছত দিম। চাউণ্ড ৱেভৰ প্ৰপেগেশ্যন যেতিয়া টপিকটো মই চাম বা এক্সপ্লেইন কৰিম, তেতিয়া তোমালোকক মই এই যোনটো ডেফিনেশ্যন বা এই টপিকটোৰ ওপৰত মই ডিটেইলছত এনালাইচিছ। আমাৰ নেক্সট টপিকটো হৈছে ট্ৰেন্সভাৰ্চ ৱেভ। ট্ৰেন্সভাৰ্চ ৱেভত কি হয়, কনষ্টিটুৱেণ্ট পাৰ্টিকুল, মিডিয়ামটোৰ কনষ্টিটুৱেণ্ট পাৰ্টিকুলবোৰ অচিলেট কৰে পাৰপেণ্ডিকুলাৰ টু দ্য ডাইৰেকশ্যন অফ ৱেভ প্ৰপেগেশ্যন। যোনটো ডাইৰেকশ্যনত ৱেভ প্ৰপেগেশ্যন হ'ব বা যোনটো দিশত তৰংগৰ সঞ্চালন হ'ব, সেইটো দিশত মাধ্যমটোৰ উপাদানসমূহে কি কৰিব, লম্ব দিশত দোলন কৰিব। ডিফাৰেঞ্চটো এইটোৱেই যে ট্ৰেন্সভাৰ্চ আৰু লঞ্জিটুডিনেল ৱেভত, ট্ৰেন্সভাৰ্চ ৱেভত কি হয়, the constituent particles will oscillate perpendicular to the direction of the wave propagation. Longitudinal wave কি হয়, the constituent particles will oscillate along the direction of wave propagation। যদি মাধ্যম এটাৰ উপাদানসমূহ তৰংগ সঞ্চালনৰ দিশৰ সাপেক্ষে লম্ব দিশত দোলন কৰে, তেনে তৰংগক অনুপ্ৰস্থ তৰংগ বোলে। উদাহৰণস্বৰূপে দিয়া আছে, দুটা মূৰত খুব টানকৈ বান্ধি ৰখা তাঁৰ এডালত সৃষ্টি হোৱা তৰংগক অনুপ্ৰস্থ তৰংগ বোলে। ইয়াত কৈছে ইংলিছত, তোমালোকে চোৱা, ইফ দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকুলছ অফ দ্য মিডিয়াম অচিলেটছ পাৰপেণ্ডিকুলাৰ টু ডাইৰেকশ্যন অফ ৱেভ প্ৰপেগেশ্যন, দ্য ৱেভ ইজ কল্ড ট্ৰেন্সভাৰ্চ ৱেভ। ৱেভ প্ৰডিউচ অন এ ষ্ট্ৰিং ইজ এন এক্সাম্পল অফ ষ্ট্ৰেট ষ্ট্ৰিং, মানে দুইটা মূৰত টানকৈ বান্ধি ৰখা ষ্ট্ৰিং এডালত ক্ৰিয়েট হোৱা ৱেভক কি কোৱা হয়, ট্ৰেন্সভাৰ্চ ৱেভ কোৱা হয়। তোমালোকৰ যদি ডাউট থাকে, তোমালোকে ডাউটবোৰ ক্লিয়াৰ কৰিবা। থেংক ইউ।